নমস্কাৰ। আজি এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হ'ল কুৰ্ম অৱতাৰ। আহকচোন আমি এতিয়া কুৰ্ম অৱতাৰনো কি এই কাহিনীটোৰ মাজলৈ সোমাই যাওঁ আৰু সুন্দৰ আধ্যাত্মিক কাহিনীটো জানিলোঁ। মানুহৰ য'ত যি হ'ব লগা থাকে সেই হয়। ডাকৰ বচনত কয় যে বিধাতাৰ লিখন নাযায় খণ্ডন। পৃথিৱীত যেতিয়া অন্যায় বাঢ়ি যায় তেতিয়া শান্তক পালন আৰু দুষ্টক দমন কৰাৰ কাৰণে পৰম ব্ৰহ্ম ভগৱান প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰে। প্ৰভুৰ এটা অৱতাৰ হৈছে কুৰ্ম অৱতাৰ। এই অৱতাৰনো কিয় ধৰিব লগা হ'ল? বিশেষ ভূমিকা গ্ৰহণ কৰিছিল মহৰ্ষি দুৰ্বাসাই। দুৰ্বাসা ক্ৰোধেই যাৰ পৰিচয়। সামান্য কথাকে জ্বলি উঠে যাৰ ক্ৰোধাগ্নি আৰু যেন প্ৰতি মুহূৰ্ততে প্ৰস্তুত থাকে কাৰোবাৰ ওপৰত অভিশাপ দিয়া। এবাৰ দুৰ্বাসাৰ কপট দৃষ্টি পৰিল দেৱৰাজ ইন্দ্ৰৰ ওপৰত। দুৰ্বাসাই ইন্দ্ৰক অভিশাপ দিলে শ্ৰীহীন হ'বলৈ। লগে লগে মহালক্ষ্মীয়ে তিনিও লোক পৰিত্যাগ কৰি ক্ষীৰসাগৰৰ তলত অৱস্থান কৰিলে। ত্ৰিলোকৰ হাহাকাৰ লাগিল। দুৰ্ভিক্ষ দেখা দিলে আৰু মানুহ মৃত্যুমুখত পৰিল। লক্ষ্মী বৰ্জিত দেৱতাসকলে অনাহাৰে দিন কটাব লগা পৰিল। সেই সুযোগতে দৈত্য ৰজা বলিয়ে স্বৰ্গৰাজ্য আক্ৰমণ কৰিলে। শেষত উপায় নাপাই দৈত্যসেনৰ আগত তিষ্ঠিব নোৱাৰি দেৱগণে পলাই পত্ৰং দিলে। দৈত্য ৰজা বলিয়ে অমৰাৱতী অধিকাৰ কৰিলে। তাৰ পিছত দেৱতাসকল যি পৰাজয় হৈছিল সেয়া সঁচাকৈয়ে দুৰ্বাসাৰ ক্ৰোধৰ বাবেই হৈছিল নেকি? নিশ্চয় নহয়। বিধিৰ বিধান। প্ৰকৃততে সেই সময়ত পৃথিৱীত দৈত্যসকলৰ বহুত অত্যাচাৰ হৈছিল। সেইকাৰণে দুষ্টক দমন শান্তক পালন কৰাৰ কাৰণে পৰম ব্ৰহ্ম ভগৱান ৰূপ ধৰিব লগা হৈছিল। আৰু সেই বিপৰ্যস্ত পৰিস্থিতিৰ সৃষ্টিৰ ক্ষেত্ৰত এটা মাথোন কাৰণ হৈ উঠিছিল মহৰ্ষি দুৰ্বাসা। যিয়ে নহওক দেৱতাগণৰ দুখ দুৰ্গতি দেখি ব্ৰহ্মাদেৱ ব্যথিত হ'ল। তেওঁ সকলো দেৱতাক লগত লৈ বৈকুণ্ঠলৈ গমন কৰিলে আৰু দেৱতাসকল ব্ৰহ্মাৰ সমন্বিতে নাৰায়ণৰ আৰাধনা কৰা প্ৰভুৱে সন্তুষ্ট হৈ চাৰি অস্ত্ৰ ধৰি দেখা দিলে। বিষ্ণুৰ ৰূপত অভিভূত ব্ৰহ্মা সমন্বিতে দেৱতাগণে ভক্তিভাৱেৰে প্ৰণিপাত জনালে আৰু কাকুতি কৰি ক'লে, হে প্ৰভু নাৰায়ণ, আমাক ৰক্ষা কৰক। দেৱগণৰ কথা শুনি বিষ্ণুৱে ক'লে, হে প্ৰজাপতি ব্ৰহ্মা সমন্বিতে দেৱতাগণ, মোৰ কথা মনোযোগেৰে শুনা। বলেৰে নহয় বুদ্ধিৰে কাম কৰিব লাগিব। দুৰ্বাসাৰ অভিশাপৰ ফলস্বৰূপে লক্ষ্মীদেৱীয়ে তোমালোকক ত্যাগ কৰি ক্ষীৰসাগৰ গৰ্ভত বাস কৰিছে। গতিকে লক্ষ্মীদেৱীক ক্ষীৰসাগৰৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰিব লাগিব। তোমালোকে দৈত্যৰ লগত মিত্ৰতা কৰি ক্ষীৰসাগৰ মন্থনবলৈ প্ৰস্তাৱ দিয়া। মন্দৰ পৰ্বতক মথনিৰ দাণ্ডি কৰি বাসুকী নাগক ৰছী হিচাপে লৈ দেৱ-দৈত্যই একেলগে ক্ষীৰসাগৰ মন্থন কৰিলে যি অমৃত উৎপন্ন হ'ব সেয়া পান কৰি তোমালোক অমৰ হ'ব পাৰিবা। প্ৰভু বিষ্ণুৰ সহায়ত মন্দৰ পৰ্বত আৰু বিষ্ণু নিজে মহাকাশ্যপ ৰূপ লৈ মন্দৰ পৰ্বতক পিঠিত লৈ সাগৰ মন্থন কৰিছিল। সেই মন্থনৰ পৰা বাসুকীৰ মুখেৰে কালকূট বিষ ওলাল।
তাৰ পিছত ব্ৰহ্মাদেৱে সদাশিৱক স্তুতি কৰি ক'লে। তেতিয়া মহাদেৱে দেৱী পাৰ্বতীক প্ৰবল দি সৃষ্টিৰ ৰক্ষাৰ্থে ক্ষীৰসাগৰৰ পাৰলৈ গমন কৰিলে। কঁকালৰ বাঘৰ ছালৰ তেওঁ ভালদৰে বান্ধি ল'লে আৰু জঁপিয়াই যোৱা দি গৈ কালকোট বিষ আজলি পাতি লৈ পান কৰিবলৈ ধৰিলে। সেই হলাহল বিষ প্ৰভু মহাদেৱে যোগবলেৰে শোধন কৰি পান কৰিছিল। বিষৰ প্ৰভাৱত প্ৰভুৰ কণ্ঠ নীলবৰণীয়া হৈছিল। জগতৰ কল্যাণৰ অৰ্থে কণ্ঠত হলাহল বিষ ধাৰণ কৰা মহাদেৱে তেতিয়াৰে পৰা নীলকণ্ঠ নামেৰে প্ৰখ্যাত হয়। নীলকণ্ঠ মহাদেৱৰ কৃপাত সমস্ত জগত কালকূটৰ গ্ৰাসৰ পৰা ৰক্ষা পৰাৰ পাছত নিৰ্ভয়ে দেৱদৈত্যই পুনৰ সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। তাৰ পাছত মন্থনৰ সময়ত সমুদ্ৰ গৰ্ভৰ পৰা কিবা কিবি ওলাল, যেনে কামধেনু পোৱালীৰে সৈতে, গাই মাতৃ কামধেনু, উচ্চশ্ৰৱা ঘোঁৰা, ঐৰাৱত, পাৰিজাত ফুল গছ, তাৰ পিছত পূৰ্ণ যৌৱনা অপ্সৰাসকল। তাৰ পিছত বহুদিন তিনিও লোক ত্যাগ কৰি আত্মগোপন কৰি থকা ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মীয়ে দেখা দিয়ে। দেৱীয়ে নিজ ইচ্ছাৰে বিষ্ণুদেৱক স্বামীবৰণ কৰিলে। অৱশেষত দেৱতা আৰু দৈত্যৰ পৰিশ্ৰমৰ ফল অমৃত প্ৰাপ্তিৰ হাতত অমৃতৰ কলহ লৈ নাৰায়ণৰ অংশ মহাবৈদ্য ধন্বন্তৰীৰ আৱিৰ্ভাৱ হ'ল। দৈত্যসকলে অমৃতৰ কলহ ধন্বন্তৰীৰ হাতৰ পৰা কাঢ়ি লৈ দূৰলৈ গ'ল। দেৱতাসকল আৰু দৈত্যসকলৰ মাজত হাহাকাৰ সৃষ্টি হ'ল। তেতিয়া বিষ্ণুৱে এজনী 16 বছৰীয়া যুৱতীৰ ৰূপ ধাৰণ কৰিলে। সেয়াই বিষ্ণুৰ মোহিনীৰ ৰূপ। মূৰ্খ দেৱতাগণে মোহিনীৰ দেহ সুষমা দৰ্শন কৰি কামাতুৰ হৈ কেৱল চাই থাকিল। ইফালে মোহিনী ৰূপী বিষ্ণুৱে দেৱতাগণক অমৃত পান কৰাই প্ৰায় শেষে কৰিলে। কোনোজন দৈত্যই একোবাৰ মোহিনীৰ প্ৰতি সন্দেহ পৰায়ণ হৈ পৰিলেও পূৰ্ব প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই মৌন হৈ ৰ'ল। কিন্তু ৰাহু দৈত্য এনেয়ে বহি নাথাকিল। তেওঁ দেৱতাৰ ৰূপ ধৰি চন্দ্ৰ আৰু সূৰ্যৰ মাজত বহি অমৃত পান কৰিলে। চন্দ্ৰ সূৰ্যই সেই কথা জনোৱাত বিষ্ণুৱে লগে লগে সুদৰ্শন চক্ৰেৰে ৰাহুৰ ডিঙি কাটি পেলালে। কিন্তু অমৃত পান কৰাৰ বাবে ৰাহুৰ মৃত্যু নহ'ল। ব্ৰহ্মাই ৰাহুক গ্ৰহৰূপে থাকিবলৈ বৰদান কৰিলে। ডিঙিৰ তল অংশই কেতু গ্ৰহৰূপে আকাশত স্থান লাভ কৰিলে। চন্দ্ৰ সূৰ্যৰ মাজত অমৃত পান কৰাৰ বাবে ৰাহু তেওঁলোক শত্ৰু হ'ল। মোহিনী ৰূপী বিষ্ণুৱে নিজৰ ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ গুচি গ'ল। এনেকৈয়ে পৰম ব্ৰহ্ম ভগৱানে কুৰ্ম অৱতাৰ ধাৰণ কৰি ক্ষীৰসাগৰ মন্থন কৰিছিল। এইখিনিতে কাহিনীটো সামৰণি মাৰিলোঁ। ভুল হ'লে শুধৰাই ল'ব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।